মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰকমই মঘু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নমো হে প্ৰভু যাৰ ৰাম কৃষ্ণ নমো। মই এই প্ৰাৰ্থনাৰে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু মোৰ বহুত দুখ লাগিল উক্ত দিনা, আৰু হয়তো চাহ জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে বা ৰজাঘৰীয়া লোকসকলে যেনেধৰণে হয়তো মোক লৈ তেওঁলোকে চাগে চিন্তা কৰে আৰু মোক বাধা দিব চেষ্টা কৰে, এয়া খুব দুখ লাগিল। ইয়াৰ লগতে আৰু এটা বিষয় দুখ লাগিল, আমি দেখা পাইছোঁ সংবাদ মাধ্যমৰ বিভিন্ন চেনেলৰ যোগেদি যে মিয়ায়ো মানে মোৰ বিৰুদ্ধে এনে কোনো মিয়া বিধায়কে এনে বেয়াকৈ ক'বলৈ মোক মানে সাহস কৰিছে, সেয়া অসমৰ ৰাইজৰ ওপৰত এৰিলোঁ। আমি অসমৰ মাটি পানী বায়ুৰ লগত মিলি অসমৰ অৰ্থনীতিত অৱদান আগবঢ়াওঁ। আমি ইয়াত অসমত আমি বাস কৰি অসমত বৰঙণি আগবঢ়াইছোঁ, আৰু এই বৃহত্তৰ অসমীয়া জাতিত আৰু আমি সমাজৰ লগত আমি মিলি পৰিলোঁ। আৰু কোনোবাই মিয়া আহি পেলাই আমিও খিলঞ্জীয়াই লোক আমাক এনেকৈ বেয়াকৈ ক'ব, ইয়াৰ বিচাৰ অসমৰ মানে ৰাইজৰ ওপৰত এৰিলোঁ।